সৰুপথাৰত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ নিৰ্মাণৰ এদিন পিছতেই চপৰে খহিছে পথটো পথ নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত এজন লোকৰ ফেচবুক পোষ্ট দিয়াৰ পিছতেই আটক লোকজনক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ বাবেই আটক এজন লোকক লোক নিৰ্মাণ বিভাগৰ সৰুপথাৰস্থিত কাৰ্যালয়ৰ অন্তৰ্গত নাওজান কৈৰিগাঁও পাঞ্জান গড়কাপ্তানি পথটো নিৰ্মাণৰ পিছত ফেচবুক যোগে এজন স্থানীয় লোকে অভিযোগ উত্থাপন কৰে যে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে পথটো নিৰ্মাণৰ ক্ষেত্ৰত দৰাচলতে BIPL নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে এই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল এই লোকজনে দিছিল এটা ফেচবুক পোষ্ট আৰু তাৰ পিছতে আৰক্ষীয়ে আহি আটক কৰে লোকজনক এইফালে পুনৰ নিৰ্মাণ কৰা পথটো দেখিবলৈ পোৱা গৈছে যে স্থানীয় ৰাইজে পথটো হাতেৰে এৰুৱাই দিছে তদুপৰি সমগ্ৰ পথটো নিৰ্মাণৰ এদিন পিছতেই ফাটমেলাৰ লগতে এৰাইছে চপৰে লোক নিৰ্মাণ বিভাগৰ গাফিলতি আৰু ঠিকাদাৰে কৰা নিম্ন মানদণ্ডৰ কামৰ বাবে পথটোৰ অৱস্থা এনে হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এই বিষয়টোকে লৈ আজি ফেচবুকত ব্ৰজেন বৰুৱা নামৰ নাওজানৰ লোকজনে পথটোৰ নিৰ্মাণত বিসংগতি তথা দুৰ্নীতি হৈছে বুলি পোষ্ট দিছিল ফেচবুকত পোষ্ট দিয়াৰ পিছতে আজি সৰুপথাৰ আৰক্ষীয়ে ফেচবুকত পোষ্ট দিয়া ব্ৰজেন বৰুৱাক অপৰাধীৰ দৰে আটক কৰি আনে আৰক্ষীয়ে থানালৈ লোকজনক আটক কৰি অনাৰ পিছত সৰুপথাৰ থানা ঘেৰাও কৰে নাওজানবাসী এইফালে ৰাজহুৱা স্বাৰ্থত এটা নিম্ন মানদণ্ডৰ পথ নিৰ্মাণৰ পোষ্ট দিয়াৰ বাবে এনেদৰে আটক কৰা ঘটনাক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে মানে ৰাতিপুৱা আমাৰ ৰাস্তাতে বনাই আছে নাওজানৰ যোনটো পাঞ্জাৰ ৰাস্তাটো একদম কম কোৱালিটি একদম ল' কোৱালিটিৰ ৰাস্তা বনাইছে সেই ৰাস্তাটো ৰাতিপুৱা কালি বনাই থৈ গৈছে আজি ৰাতিপুৱা দেখিছোঁ ৰাস্তাৰ ছাইডৰ মানে সেইবিলাক উঠি আছে ৰাস্তা যোনখিনি দিছে সেইখিনি উঠি আছে বস্তুবোৰ এতিয়া সেইকাৰণে উঠি থকা দেখি আমাৰ গাঁৱৰে কেইজনমান মিলি পেলাই ওচৰৰ মানুহবিলাকে বস্তুটো অভিয়াছলি চেক কৰিব সেইকাৰণে চেক কৰি পেলাই বস্তুটো উঠালে এতিয়া উঠোৱাটো লৈ পেলাই মানে উঠুৱাই উঠি পেলাই ফেচবুকত পোষ্ট কৰাৰ কাৰণে এতিয়া দেউতাক মানে মোৰ থানালৈ ধৰি আনিছে একদম কাম কৰিছে ঠিকেই আছে অকণমান ভাল কাম কৰিব লাগে এনেকৈ ইমান ল' কোৱালিটি কাম কৰে নেকি আপোনালোকে কালি আমি সন্মুখত দেখি আহিছোঁ না ভালকৈ বস্তুখিনি পেলাইছে না ৰুলাৰ মাৰিছে না কিবা কৰিছে একদম ওপৰতে কাপোৰ পেলাই দি পেলাই থৈ আহিছে বস্তুবোৰ নাওজানৰ পৰা পাঞ্জাৰ বা নাওজান যোনটো যায় সৰুপথাৰ ভিতৰেদি 2 নং কৰিগাঁও ৰাস্তাটো কি ক'লে সৰুপথাৰ থানাৰ পৰা পুলিচ গৈ পেলাই ধৰি আহিছে যেতিয়া ধৰিবলৈ গৈছিলে পুলিচে কি কৈছিলে কি বুলি কৈ পুলিচে দেউতাক প্ৰথমতে মাতি পেলাই সুধিছে যে আপোনাৰ অসুবিধাটো কি আপোনাৰ নিজৰ ৰাস্তা নেকি আপুনি কিয় ৰাস্তাটো হেৰি কৰিছে এতিয়া ৰাস্তাটোতো নিজৰে ৰাস্তা দেখোন চাবলৈ গ'লে গোটেই মানুহখিনিয়ে যদি মাত নেমাতে যদি বেয়া ৰাস্তা এটা দিয়ে এতিয়া ঠিকাদাৰে বনাই থৈ গুচি গ'ল কাইলৈ আমাৰ সুবিধা হ'ব সেইটো কাৰণেতো মাতিবই লাগিব চবেই ব্ৰজেন বৰুৱা কৰিগাঁও 2 নং কৰিগাঁও হয়তো তেওঁলোকৰ পকেটত কিবা সোমাব পাৰে কোনোবা ফালৰ পৰা তেওঁলোকৰ পকেটত কিবা সোমাই নিশ্চয় এতিয়া কণ্ট্ৰেক্টাৰৰ লগত যদি তেওঁলোকে কথা পাতি এতিয়া কোনোবাই কেছ দিছে সেইটোতো আমি গম নাপাওঁ কোনে কেছ দিছে কথা পাতিছে তেওঁলোকে এতিয়া ৰাস্তাটো বেয়া হৈছে ৰাস্তাটো বেয়া হোৱাটো কমপ্লেইন কৰাৰ পিছত আৰক্ষীয়ে গৈ পেলাই যে এনেকৈ উঠাই নিছে কি কাৰণে উঠাই নিবলগীয়া হৈছে তেওঁলোকৰ অভিয়াছলি তেওঁলোকৰ পকেটত ক'ৰ পৰা সোমাইছে বস্তুটো তেওঁলোকক ক'ব লাগিব এনেইতো তেওঁলোকে একো সেয়া নোহোৱাকৈ মানুহটো ঘৰৰ পৰা উঠাই নিব নোৱাৰে আপোনালোকে এতিয়া যিহেতু ৰাস্তাটো দুৰ্নীতি হৈছে ভাবিছে আপোনালোকে পিডব্লিউডি বা কেছ দিয়া কথা ভাবিছে নেকি ভাবিছোঁ হয় কি কৰিব কেছ দিব এতিয়া কেছ দিব বুলি কৈছে কাৰণ মানুহজনক এনেকৈ উঠাই অনা কোনো প্ৰশ্নই নুঠে আপোনালোকে বনাইছে ৰাস্তাটো বেয়াকৈ কাৰ বিষয়ে কেছ দিব হয় ঠিকাদাৰ বিষয়ে ওপৰতে দিব লাগিব কেছখন পিডব্লিউডি পৰা অহা দেখুৱাইছে যে পিডব্লিউডি কেছ দিছে মই নাহোঁ পিডব্লিউডিয়ে এনেকৈ সেয়া পঠিয়াইছে কোনোবা মানুহ নিশ্চয় তাত আছে এনেকৈ হেৰি কৰিবলৈ তেওঁলোকৰ তলত যোনে এইবিলাক কৰাইছে মানে এনেকুৱাতো নহয় যে আপোনালোকে পটককৈ ৰাস্তাটো বেয়াকৈ বনাইছে নিজৰ তাহাঁতি দুখটো কিয় মানি নলয় ৰাস্তাটো বেয়াকৈ বনাইছে বস্তুটো দেখুৱাব একদম একো ব্ৰাছ মৰা নাই একো পানী মৰা নাই কমপ্লিট বালি মানে ধূলি সেইখিনি আপুনি চাব পাৰে উঠাই ৰাস্তাটো আপুনি চাব পাৰে তলত গোটেই ধূলি একো নাপায় আপুনি ঠিকাদাৰৰ নামটো গম পায় নামটো গম নাপায় একো নাই কৰা তেওঁলোকে একোৱে নাই মৰা একোৱে কৰা নাই জাষ্ট কাপোৰ যেনেকৈ পাৰি থৈ পাৰে তেনেকৈ নৰ্মেলি বস্তুটো পাৰি থৈ গৈছে
সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।